মুহূৰ্তলৈ আহিছোঁ মৰ্নিং হেডলাইন্স। ঈদৰ দিনাৰ পৰাই গো মাংসক লৈ উত্তপ্ত হৈ আছে পৰিস্থিতি। অসমৰ ভিন্ন প্ৰান্তৰ একাধিক স্থানত গো ধনৰ শৰীৰৰ অংশ উদ্ধাৰ হৈছে। ধুবুৰীৰ বিভিন্ন ঠাইত প্ৰশাসনে বলবৎ কৰিছে ১৪৪ ধাৰা। ৰাজপথতে যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা ৫ যুৱকৰ। অভিযুক্ত যুৱককেইজন ফখৰুদ্দিন, ইৰাজুল, ইজাজুল, মুজাক্কিৰ আৰু শ্বৰিফুল। ৰাইজে ফখৰুদ্দিনক লপা-থপা দি গতাৰে আৰক্ষীক ঘটনাস্থলীৰ পৰা আন ৪ যুৱকৰ পলায়ন। ধৃত যুৱককেইজনৰ ঘৰ নগাঁৱৰ হেৰাপট্টিত। মহানগৰীৰ ৰূপনগৰৰ ভূমিস্খলনত নিহত মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিয়ালটোক সাহায্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। চতিয়াৰ চন্দ্ৰভেটি গাঁৱত শোকাবহ ঘটনা। পুখুৰীত পৰি 2টি কিশোৰৰ কৰুণ মৃত্যু। অজয় মণ্ডল, বিপুল মণ্ডল নামৰ কিশোৰ দুটিৰ মৃত্যু। বৰক্ষেত্ৰীৰ চৰাঞ্চলত আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী। ভাংনামাৰী আৰক্ষীৰ জালত ৰেকিবুল আলী নামৰ এজন প্ৰেমৰ চলনাৰে এগৰাকী কিশোৰীক বিক্ৰী কৰিছিল বহিৰাজ্যত। ৰাজস্থানৰ চুৰু জিলাত কিশোৰীগৰাকীক বিক্ৰী কৰিছিল ৰেকিবুলে।